Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। This is জ্ঞান প্ৰকাশ শৰ্মা। তো জ্ঞান প্ৰকাশ শৰ্মাৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেছ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে তাৰ বেল আইকনটো প্ৰেছ কৰি ল'ব। তাতে আমি ৰেগুলাৰ যিহেতু ভিডিঅ'বিলাক দি থাকোঁ তাৰ নটিফিকেশ্যনসমূহ আপোনালোকে লাভ কৰিব। ইয়াৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল জ্ঞান তীৰ্থ একাডেমি বুলি আমাৰ টেলিগ্ৰাম চেনেল আছে, ডেছক্ৰিপশ্যনত লিংক থাকিবই, তাতে আপোনালোকে জইন কৰি ল'ব। লগতে আমাৰ এটা মেইল আইডি আছে, তাৰ জৰিয়তে আপোনালোকে আমাৰ সৈতে ডিৰেক্টলি কানেক্ট কৰিব পাৰিব। তো আমি ডে বাই ডে ভিডিঅ'বিলাক দি আছোঁ আৰু আপোনালোকে খুব সুন্দৰ আমাক সহযোগিতা আগবঢ়াই গৈ আছে। তো খুবেই ভাল লাগিছে আৰু আমি যিখিনি আপোনালোকৰ কাৰণে প্ৰয়োজন বুলি ভাবিছোঁ তো সেইখিনি আপোনালোকৰ কাৰণে আগবঢ়াই দিছোঁ। বহুত বেছি হায়াৰ কোৱালিফিকেশ্যন কিবা এটা আমি দি দিয়া নাই, কাৰণ হায়াৰ কোৱালিফিকেশ্যনছ বেছি সংখ্যক কৰে নাথাকে। যিখিনি প্ৰয়োজন আমি সেইখিনি দিছোঁ আৰু যিমানখিনি নোটছ, হেণ্ডিটেন নোটছ, PDF যি মেটেৰিয়েল লাগে সকলোখিনি আমি আমাৰ টেলিগ্ৰাম চেনেলটোত এভেইলেবল কৰি দিম আৰু যদি লাগে আমি ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম। ঠিক আছে, মাথো আপোনালোকে কি বিষয়ৰ ওপৰত নোটছ বিচাৰে, PDF বিচাৰে, কুৱেশ্যনছ বিচাৰে আমাক জনাব, আমি ডেফিনেটলি আপোনালোকক সহায় কৰিম। ঠিক আছে, তো বহুতে যোৱাকালি ভিডিঅ' এটা দিছিলোঁ NVSৰ ওপৰত, নৱোদয় বিদ্যালয় সমিতিত কিছুমান পদ খালী হৈছিলে, তো তাৰ ওপৰত আমি ভিডিঅ' দিছিলোঁ আৰু তাতে বহুতে কমেণ্ট কৰি আছে যে লিংকটো লাগে। ডেফিনেটলি লিংকটো আপোনালোকে বিচাৰি আছে। চাওক, মই এখন তেওঁলোকৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট, তো সেই এডভাৰটাইজমেণ্টখন মই আমাৰ টেলিগ্ৰাম চেনেলটোত এভেইলেবল কৰি দিছোঁ। আপোনালোকে টেলিগ্ৰাম চেনেলটোত জইন কৰি সেইখন ডাউনলোড কৰি লওক আৰু তাতে আপোনালোকে দেখিবই লিংক 3টা দিয়া আছে। গোটেই 3টা লিংকতে আপোনালোকে বেলেগে বেলেগে এপ্লাই কৰিব পাৰিব, হয়নে? যদিও আপোনালোকে বিচাৰি নাপায় তেতিয়াহ'লে আপোনালোকে আমাক মেইল কৰিবচোন, আমি ডেফিনেটলি আপোনালোকক মেইলত হ'লেও দি পানি সহায় কৰিম দেই। আৰু যিমান পাৰে সিমান আপোনালোকে এডভাৰটাইজমেণ্টবিলাক পঢ়িবলৈ যত্ন কৰক দেই। মই এইটো মোৰ নিজৰ কাৰণে কোৱা নাই, মই এলাহ কৰা নাই, মই আপোনালোকক দিবলগীয়া হ'লে দি দিম, একো ডাঙৰ কথা নহয়। লিংককেইটাহে এপ্লাই কৰি দিবলগীয়া হ'লে আমাৰ টিমে এপ্লাই কৰি দিব, এটা সৰু এমাউণ্ট এটা আপোনালোকৰ পৰা ল'ব। ঠিক আছে, এই লিংককেইটা মই আপোনালোকক এভেইলেবল কৰাই দিম, আপোনালোকে আমাক মেইল কৰিব দেই। আৰু যিমান পাৰে সিমান এইবিলাক পঢ়িবলৈ যত্ন কৰিবলৈ মই এই কাৰণেই কৈছোঁ, আমাৰ অসমৰ বহু সংখ্যক ল'ৰা ছোৱালী কি হয়, পঢ়াৰ যিটো অভ্যাস সেইটো একেবাৰে নাথাকেই। তো সেইকাৰণেহে মই ক'লোঁ দেই। আৰু নিউজ পেপাৰবিলাক পঢ়া যত্ন কৰিব, তেতিয়া দেখিব ইংৰাজীৰ ভকেপৰ কাৰণে আপোনালোকে একো চিন্তা কৰিবই নালাগে। এতিয়া মই আজিৰ ভিডিঅ'টোত এটা বৃহৎ সংখ্যক এটা ভাল জবৰ নটিফিকেশ্যন লৈ আহিছোঁ, যিটো সাধাৰণতে বেছিভাগ চেনেলতে মই দিয়া দেখা নাপাওঁ। আৰু বহুতে বিচাৰি থাকে যে টি গাৰ্ডেনৰ মেনেজাৰ মই কেনেকৈ হ'ম, টি গাৰ্ডেনৰ মই কিবা এটা পোষ্টত কেনেকৈ ধৰণে অন্তৰ্ভুক্ত হ'ম পাৰ্মানেণ্টলি। কাৰণ আমি সকলোৱে জানো আমাৰ অসমখন চাহ বিখ্যাত আৰু অসমৰ টি গাৰ্ডেন, অসমৰ কোম্পানীবিলাক, চাহৰ লগত জড়িত কোম্পানীবিলাক কিমান বেছি এটা ভাল দৰমহা, অসমৰ চাহ কোম্পানীৰ যিবিলাক মেনেজাৰ থাকে কিমান এটা ভাল এমাউণ্ট তেওঁলোকে লাভ কৰে, কিমান এটা ভাল চেলাৰী লাভ কৰে, আমি সকলোৱে জানো। কিন্তু আমি সকলোৱে এইটো নাজানো যে চাহ বাগানৰ মেনেজাৰ হ'বলৈ, চাহ কোম্পানী এটাৰ এজন এমপ্লয়ী হ'বলৈ, পাৰ্মানেণ্টলি টি টেষ্টাৰ হ'বলৈ আমিনো কি পঢ়িব লাগিব, কেনেকৈ ধৰণে সোমাব লাগিব তাতে, হয়নে? কি লিংকেৰেদি আমি যাব লাগিব, তো সেইখিনি আমি নাজানো, হয়নে নহয়? মই বেছি সংখ্যকৰ কথা কৈছোঁ, বহুতে নাজানে। আৰু সেইকাৰণে আজি ডিৰেক্টলি এটা পাৰ্মানেণ্ট জব ওলাইছে টি বাগান কৈ পাইছোঁ মই, বাৰু যি নহওক, টি ষ্টেটৰ পৰা এটা পাৰ্মানেণ্ট জব ওলাইছে চাহ বাগানৰ লগত ৰিলেটেড। গতিকে সেই পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যনছ বহুত কিবা বিচাৰি দিয়া নাই, মই কৈছোঁ জেনেৰেল কোৱালিফিকেশ্যন আপোনালোকৰ সকলোৰে গ্ৰেজুৱেশ্যন আছে, এই গ্ৰেজুৱেশ্যনটো থাকিলে আপোনালোকৰ হৈ যাব, সকলোৱে এপ্লাই কৰিব পাৰিব আৰু খুব সুন্দৰকৈ ৰিটেন পৰীক্ষাত আপোনালোকে বহিব পাৰিব। ঠিক আছে, আমি ডিৰেক্টলি অফিচিয়েল ৱেবছাইটত গুচি যাওঁ। ঠিক আছে, এইটো চাই লওক, আমি অফিচিয়েল ৱেবছাইটলৈ যাম, গোটেইখন দেখাই দিম, কাৰণ আপোনালোকে গম পাইছে আমি ফেক কিবা এটা দি দিয়া নাই আপোনালোকক, হয়নে? তো ইয়াতে চাই লওক, এইটো হাৰমাটি টি গাৰ্ডেন জব ভেকেঞ্চি হয়, হাৰমাটি টি গাৰ্ডেনৰ পৰা ওলাইছে, খুব এটা ভাল পোষ্ট হয়। মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, খুব এটা ভাল পোষ্ট আৰু খুব ভাল এমাউণ্টৰ দৰমহা আপোনালোকে লাভ কৰিব। মই দৰমহাটো এতিয়া কৈ নিদিওঁ, কিন্তু ভাল দৰমহাটো লাভ কৰিব। মই আপোনালোকক মই দাদাৰ হিচাপে মই আপোনালোকক এইটো এটা গাইড কৰিছোঁ দেই। এই পোষ্টটো খুব এটা ভাল পোষ্ট, আছাম গভৰ্ণমেণ্টৰ পোষ্টবিলাকৰ সৈতে সমপৰ্যায়ৰ তাতকৈ অলপ বেছিয়ে দৰমহা লাভ কৰিব। তো চেলাৰীৰ ওপৰত আপোনালোকে একেবাৰে ভাবিব নালাগে যে চেলাৰী নেপাম নেকি বা
জবটো পাৰ্মানেণ্ট নহ'ব নেকি য়েছ এইটো পাৰ্মানেণ্ট জব হয় এইটো কোম্পানীৰ এটা জব হয় আৰু আছাম টি কোম্পানীটো কিমান এটা ডাঙৰ টি কোম্পানী আপোনালোকেতো জানে গতিকে একেবাৰে ভয় কৰিবলগীয়া নাই এই জবকেইটা কিন্তু যদি আপুনি ইলিজিবল হয় এপ্লাই কৰক আৰু মই কৈছোঁ আমাৰ অসমত প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে গ্ৰেজুৱেট হয় এই গ্ৰেজুৱেট সকলোৱে কিন্তু ইলিজিবল হ'ব চাই লওক Harmony Tea Garden job vacancy ওলাইছে are you graduate seeking rewarding career in the tea industry যদি যাবলৈ বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰে Harmony Tea Garden located in the North Lakhimpur Assam is inviting applications for clerical grade 3 positions তাৰ মানে Harmony Tea Garden এ grade 3 পজিশনৰ কাৰণে ক্লাৰ্ক লেভেলৰ পোষ্টৰ কাৰণে একেবাৰে ক'তো গৈ থাকিব নালাগে অফিচতে থাকিবলৈ পাব গতিকে অফিচ বেজ এটা জব যদি পায় যে কিমান এটা ভাল কথা ক্লাৰিকেল গ্ৰেড 3 এটা জব গতিকে আপোনালোকে এপ্লাই কৰিব পাৰে দেই Harmony Tea Garden খালি আপোনালোকৰ নৰ্থ লখিমপুৰত আছে গতিকে জব লোকেশনটো কিন্তু আপোনালোকৰ নৰ্থ লখিমপুৰ হ'ব লখিমপুৰৰ কেণ্ডিডেট সকলৰ কাৰণেটো খুবেই ভাল ঘৰৰ পৰা অহা যোৱা কৰি খুব সুন্দৰকৈ জব কৰিব পাৰিব আৰু আতৰখিনিও কাৰণে ভালেই কাৰণ এটা ইমান এটা ভাল জব পাইছে নহয়নে চক This is a fantastic opportunity to join a prestigious organization under the Good Right Group. Read on to learn about the vacancies eligibility criteria and applications process for these exiting jobs openings. To খুব সুন্দৰকৈ এইখিনি চাই লওকচোন মই খুব সুন্দৰকৈ দিয়াই আছে Harmony Tea Garden recruitment highlight to job to এটা private job হয় definitely এটা কোম্পানী হয় আসাম টি কোম্পানীটো এটা টি কোম্পানীয়ে হয় কিন্তু হেতু জানো সৰু মেনেজাৰ জানো কম দৰমহা পায় খুব বেছি এটা ভাল দৰমহা আৰু মেনেজাৰ লাইফষ্টাইলটো ৰজাৰ লাইফষ্টাইল আপোনালোকে সকলোৱে জানে মেনেজাৰে কি ধুনীয়া এটা বাংলা পায় তেওঁলোকৰ থকা খোৱা বেলেগে ভাতো বনাই দিয়ে আনকে কাপোৰ ধুই দিয়ে তো কিমান এটা ভাল লাইফ হয়নে গতিকে এইবিলাকৰ ওপৰত গুৰুত্ব দিয়ক টি গাৰ্ডেনৰ জব মানে বহুত এটা ভাল জব দেই আৰু নেম অফ দা পোষ্ট ক্লাৰিকেল গ্ৰেড 3 তিনিটা পোষ্ট আছে আৰু তিনিটা পোষ্ট মানে বহুত কম পোষ্ট বুলি নাভাবিব খুব ভাল পোষ্ট আৰু তিনিটাটো বহুত বেছি ভাল পোষ্ট বহুতে টি গাৰ্ডেনৰ এই জববিলাকৰ কথা গমেই নাপায় দেই বহুতে গম নাপায় আপোনালোকে এটা ইউটিউবতো যদি চাই দিয়ে নেটতো যদি চাই দিয়ে নেপাব বহুততে নেপাব ইউটিউবতো বহুতখিনি এডুকেটৰে বহুত ধুনীয়া ধুনীয়া জবৰ কথা কৈ থাকে কিন্তু টি গাৰ্ডেনৰ এই জববিলাকৰ কথা বহুতে নকয় বা নাজানে বা এইটো মাজত এৱাৰনেছটো নাথাকে যিখিনি জন্মসূত্ৰে যিখিনি এতিয়া দেউতাক মেনেজাৰ আছিলে তেওঁলোকে আকৌ টি গাৰ্ডেনলৈ জইন কৰে তো তেনেকুৱা ধৰণেহে টি গাৰ্ডেনৰ জববিলাক সাধাৰণতে পাই গৈ আছে কিন্তু বহুতে নাজানে সাধাৰণ মানুহবিলাকে যে টি গাৰ্ডেনৰ জববিলাক কেনেকৈ ধৰণে পাব পাৰি গতিকে এই পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এপ্লাই মোডটো অনলাইনত কৰিব লাগিব বাই ইমেইলটো দি দিলে হৈ যাব আপোনালোকে পৰীক্ষাটো দিবগে পাৰিব ঠিক আছে লাষ্ট ডেট 30 এপ্ৰিলৰ আগতে কিন্তু এপ্লাইটো আপোনালোকে কৰিব লাগিব এপ্ৰিলৰ 30 তাৰিখ ইজ দ্য লাষ্ট ডেট মনত ৰাখিব এপ্ৰিলৰ 30 তাৰিখৰ আগতে আপোনালোকে মেইল কৰিব লাগিব Next, overview of the Harmony Tea Garden job vacancies. So, Harmony Tea Garden, a renowned name in Assam's tea industry, is offering 3 clerical grade 3 vacancies. And the positions are ideal for candidates with a graduate's degree and proficiency in computer applications. Below are the key details of the job openings. তাৰমানে আপুনি গ্ৰেজুৱেট হোৱাৰ লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব কম্পিউটাৰ ডিপ্ল'মা এখন থাকিব লাগিব 6 month 1 year কোনো ইয়াত উল্লেখ নাই থাকিব লাগিব কিন্তু কম্পিউটাৰ কামখিনি আপুনি জানিবই লাগিব ক্লাৰিকেল জব অফিচ বেছ জব যেতিয়া কম্পিউটাৰ কামখিনি জানিবই লাগিব মেইনলি MS অফিচৰ কামখিনি MS এক্সেলছ MS ৱৰ্ড আৰু পাৱাৰ পইণ্টৰ কামখিনি আপোনালোকে জানিব লাগিব পাৱাৰ পইণ্ট মানে ইউজ নহয় তথাপিও এইখিনি জানিব লাগিব ঠিক আছে নেক্সট জব category clerical grade 3 number of post তিনিটা আছে locations Harmony Tea Garden Merville North লখিমপুৰত আছে লখিমপুৰ ডিস্ট্ৰিক্টৰ আৰু এইটো মেইলত আপোনালোকে মেইলটো কৰি দিয়ক hmt@goodrick.com এইটো মেইলত আপোনালোকে মেইল কৰি দিব পাৰিব দেই এডুকেশ্যনৰ কোৱালিফিকেশ্যনটো চাই লওক আপুনি গ্ৰেজুৱেট হ'ব লাগিব এনি ষ্ট্ৰীম BSc BCom BA বা BTech বা ভেটেনেৰি BSc কৰিছে একো কথা নাই আপোনালোকে এপ্লাই কৰিব পাৰিব প্ৰিফাৰেন্স উইল বি গিভেন দ্য কেণ্ডিডেটছ উইথ ৰিলেভেণ্ট ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব সেইটোৱে কথা ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিলে ডেফিনেটলিটো প্ৰিফাৰ কৰা হয়েই তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে যদি নাই তেতিয়াও কিন্তু এপ্লাই কৰিব পাৰিব দেই নেক্সট এছেনচিয়েলছ প্ৰয়োজনীয় এই ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন মই কৈছিলোঁ আৰু কম্পিউটাৰ চায়েন্স বা কম্পিউটাৰ এপ্লিকেশ্যনৰ আপোনালোকে এখন ডিপ্ল'মা লাগিব 6 month 1 year একো কোৱা নাই জাষ্ট আপোনালোকে থাকিলে এপ্লাই কৰিব পাৰিব কম্পিউটাৰৰ কামখিনি আপুনি জানিব লাগিব ঠিক আছে
এজ লিমিটৰ ওপৰতনো কি কৈছে আপোনাৰ বয়স 22 বছৰৰ পৰা 45 বছৰ হ'ব লাগিব তাৰমানে 18ৰ পৰা 21 বছৰ হ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব 22 বছৰৰ পৰা 45 বছৰ হ'ব লাগিব তাৰমানে মিনিমাম 22 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 45 বছৰতকৈ ওপৰত আপোনালোকে নোৱাৰিব দেই মনত ৰাখি ল'ব চেলাৰীটো কথাও ইয়াতে কৈছে the salary will be as per the ITA Indian Tea Association scale ensuring competitive compensation and benefit তো ইয়াৰ অনুসৰি আপোনালোকৰ চেলাৰীটো প্ৰভাইড কৰা হ'ব দেই how to apply to side of কি লিখিছে interested candidates should submit their CV hmt@goodrick.com আপোনালোকে 30 এপ্ৰিলৰ ভিতৰত পঠাব লাগিব ensure your CV highlights your educational qualifications and computer skills and relevant experience তাৰমানে আপোনালোকে CV খন তাতে প্ৰভাইড কৰিব লাগিব হেতু মেইলত আপোনালোকে মেইল কৰি দিব লাগিব এটা CV মানে কি CV মানে ৰিজিউম মানে হৈছে বায়োডাটা আপোনালোকে আপোনালোকৰ বায়োডাটাখন দিব লাগিব তাৰমানে CV খনত আপোনালোকৰ সকলো এডুকেশ্যন কোৱালিফিকেশ্যন ক'ৰ পৰা কেতিয়া কৰিছে ডেট অফ বাৰ্থ মাৰ্কডেটৰ নাম সকলোখিনি তাতে কাষ্ট সকলোখিনি নেশ্যনেলিটি সকলোখিনি তাতে ইনক্লুড থাকিব আৰু CV খনত মেইনলি আপোনালোকৰ এক্সপিৰিয়েন্স যদি আছে হেতু আপোনালোকে ইনক্লুড কৰিব গ্ৰেজুৱেট কিমান মাৰ্কছ পাইছে গ্ৰেজুৱেট কিহত আছে সেইখিনি ইনক্লুড কৰিব আৰু লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা কিহৰ ওপৰত আছে সেইটো মাষ্ট বি আপোনালোকে তাত এড কৰিব দেই আৰু বাকি সকলোখিনি আপোনালোকৰ যি কোৱালিফিকেশ্যন আছে CV খনত যেহেতু আপোনালোকে আপলোড কৰিব পাৰিব তো তাতে দি দিব আৰু এটা কথা CV খনত বহুতে নিজৰ ফটোগ্ৰাফখন নিদিয়ে ফটোগ্ৰাফখন দি দিব আৰু তলত এটা সিগনেচাৰ যাতে আপোনালোকৰ থাকে দেই এইখিনি কৰাৰ পিছত আপোনালোকে মেইল কৰি দিব নেক্সট আপোনালোকে চাই লওক কি আছে আপোনালোকৰ যেটো সিলেকশন প্ৰসেস হেতু আপোনালোকৰ এটা ৰিটেন এক্সামিনেশন হ'ব কিমান মাৰ্কছৰ হ'ব তেওঁলোকে এতিয়ালৈকে জনোৱা নাই খুব সম্ভৱ 100 মাৰ্কছৰ এটা ৰিটেন এক্সামিনেশন হ'ব তাৰ পিছত আপোনালোকে পাৰ্সোনাল ইন্টাৰভিউ জৰিয়তে আপোনালোকৰ মেৰিট লিষ্ট মৰা হ'ব তাৰ পিছত আপোনালোকৰ ৰিকুইট হ'ব দেই dates for the written exam and interview will be communicated to shortlisted candidate in due exams shortlisted যিসকল হ'ব candidate to তেওঁলোকক এই সমূহ জনোৱা হ'ব date of the written examination and personal interview এই সকলোবিলাক তেওঁলোকক জনাই দিয়া হ'ব দেই এইখিনি মন কৰিব এইখিনি অলপমান এটো ওয়েবসাইট যেহেতু আছে এইখিনি আপোনালোকে চাই ল'ব পাৰিব মই লিংকটো দি দিম আমি ডাইৰেক্টলি এটা অফিচিয়েল যিখন তেওঁলোকে আগবঢ়াইছে নটিফিকেশন আমি সেইখন এবাৰ চাই লওঁ ঠিক আছে তো এখন তেওঁলোকৰ অফিচিয়েল নটিফিকেশন চাই লওক জব ভ্যাকেন্সি হাৰমতি টি গাৰ্ডেন পোষ্ট অফিচ মেৰভিল নৰ্থ লখিমপুৰ ডিস্ট্ৰিক্ট লখিমপুৰ আসাম 784160 ইমেইল আপোনালোকৰ এটো ইমেইল আপোনালোকে চাই ল'ব পাৰে তাতে আপোনালোকে CV খন পঠাই দিব ভ্যাকেন্সিজ ক্যাটেগৰি ক্লাৰিকেল গ্ৰেড 3 নাম্বাৰ অফ পোষ্ট তিনিটা কোনো ধৰণৰ ক্যাটেগৰি ৰিজাৰ্ভেশন ইয়াতে নাই তিনিটা সকলোৱে ইউ আৰ OBC SC সকলোৱে এপ্লাই কৰিব পাৰিব ঠিক আছে গ্ৰেজুৱেট হ'ব লাগিব এনি ডিসিপ্লিনৰ পৰা আপোনালোক আৰু প্ৰিফাৰেন্স তেওঁক দিয়া হ'ব যাৰ এক্সপেৰিয়েন্স থাকিলে প্ৰিফাৰেন্স দিয়া হ'ব কম্পিউটাৰ ডিপ্লোমা দিব লাগিব আৰু গ্ৰেজুৱেচনত আৰু এজ লিমিট 21 to 45 ইয়াৰ্স ঠিক আছে সেইখিনি মন কৰিব স্যালাৰি এজ পাৰ দা ITS স্কেলস হয় আৰু লাষ্ট ডেট কি হ'ব লাষ্ট ডেট 30 এপ্ৰিল তাৰিখে লাষ্ট ডেট হ'ব ঠিক আছে ডেট নোট হৈছে ৰিটেন এক্সামিনেশন আৰু পাৰ্সোনাল ইন্টাৰভিউ আপোনালোকৰ হ'ব আৰু ডেটটো আপোনালোকৰ জনোৱা হ'ব পৰৱৰ্তী সময়ত ঠিক আছে এটোৱে এটা সৰু এটা ইনফৰমেটিভ ভিডিও আছিল আপোনালোকৰ এটো আশা কৰো ভিডিওটো আপোনালোক সকলোৱে ভাল পালে কাৰণ যিমান পৰি হিমান আপোনালোকক ইনফৰমেশনছ বিলাক দি থাকিবলৈ যত্ন কৰো আৰু কালি পুনৰ নতুন এটা ভিডিওত আপোনালোকক লগ পাম মাথো আপোনালোকৰ সহযোগিতা যাতে অব্যাহত থাকে থ্যাংক ইউ সো মাচ সি ইউ নেক্সট ভিডিও